নিকিবা তুমি আজি মোক এটা কথা বুজাই কোৱাচোন। নিশা হ'লে কেতিয়াবা আমি ৰাতি আকাশখনলৈ চালে কিছুমান তৰা পুতুককে খহি অহা যেন লাগে। মই নিজেই দেখিছোঁ। ককাই কৈছে এইবোৰ বোলে পপীয়া তৰা। কি পপীয়া তৰা আৰু উল্কা বুলিও কয় বোলে। তুমি মোক কথাষাৰ বুজাই কোৱা না নিকিবা। বাবলু, তুমি তাৰমানে আজি উল্কা বা পপীয়া তৰাৰ বিষয়ে জানিব খুজিছা নহয়নে বাৰু? তেতিয়াহ'লে মই আজি তোমাক বুজাই কৈছোঁ দেই, শুনিবা। কেতিয়াবা নিশাৰ ভাগত আমি আকাশখনলৈ চালে কি দেখোঁ? তৰা একতা তৎক্ষণাত পুতুককৈ যেন খহি আহিছে, কি উজ্জ্বল এটা পোহৰ খহি অহা যেন দেখোঁ। তুমি কৈছা তুমি সেইবোৰ দেখিছা, মই দেখিছোঁ। আৰু এইবোৰেই হ'ল উল্কা বা পপীয়া তৰা। এইবোৰ কোৱা হয় পপীয়া তৰা বা উল্কা, আৰু ইংৰাজীত কোৱা হয় শ্বুটিং ষ্টাৰ। আচলতেনো এই উল্কাবিলাক কি বা পপীয়া তৰাবিলাকনো কি, সেই বিষয়ে আমাৰ নিশ্চয় জানিবলৈ মন যায় নহয়নে বাৰু? এতিয়া এই এটা দুটা উল্কা বা পপীয়া তৰা যে খহি পৰে যেন দেখোঁ, সেই আচলতে কেতিয়াবা কিন্তু এটা দুটাতকৈ বহুত বেছি খহি পৰা দেখা যায়। আৰু তেতিয়া তাক কি কয় জানা? উল্কা বৃষ্টি বুলি কয়। এতিয়া আমি জানিব লাগিব যে এই উল্কা কিয় খহি পৰা দেখা যায় বা কিয় দেখোঁ আমি, বা খহি পৰেনো কিয়, সেই বিষয়ে আমি এতিয়া জানিব লাগিব। নিকিবা, তাকেইতো মই ইমান জানিব মন গৈছে। কোৱাচোন তুমি। শুনা তেন্তে, আমি জানো যে মহাকাশত মহাজাগতিক বস্তুসমূহে ঘূৰি থাকে। এই মহাজাগতিক বস্তুবোৰনো কি? গ্ৰহ থাকিব পাৰে, নক্ষত্ৰ থাকিব পাৰে, তাৰ উপৰি কি হৈছে জানে? ধূলিকণা, অসংখ্য ধূলিকণা থাকে যে, গ্ৰহাণু থাকে, তাৰপিছত শিল, এনেকুৱা ধৰণৰ বস্তুবিলাক মহাজাগতিক বস্তু বুলি কোৱা হয়। আৰু মহাজাগতিক বস্তুবিলাকে যেতিয়া ঘূৰোতে সিহঁতে কেতিয়াবা কি হয়? কক্ষচ্যুত হয়। কক্ষচ্যুত হৈ পেলাই সিহঁতে তললৈ যেতিয়া নামি আহে তেতিয়া পৃথিৱীয়েতো সদায় বস্তুবোৰ নিজৰ আকৰ্ষণৰ পিনে টানি আছে। টানি থকাৰ পাছত কেতিয়াবা পৃথিৱীৰ ওচৰলৈ গুচি আহি পেলাই সেই পৃথিৱীয়ে যিহেতু আকৰ্ষণ কৰি আছে, মহাকৰ্ষ বুলি কয় পৃথিৱীৰ যিটো আকৰ্ষণক, তাৰ ফলত বস্তুটোৱে তীব্ৰ বেগেৰে আহি পৃথিৱীৰ ভূপৃষ্ঠলৈ নামি আহে। আৰু ই যেতিয়া নামি আহে তেতিয়া ই পৃথিৱীৰ বায়ুমণ্ডলৰ কণাবোৰৰ মাজেৰে আহে। কণাবোৰৰ মাজত নামি অহাৰ ফলত ইহঁতৰ সংঘৰ্ষ হয় কণাৰ লগত, আৰু ঘৰ্ষণ হয়। ফলত বস্তুটো জ্বলি উঠে। জ্বলি যেতিয়া উঠে তেতিয়া সেই বস্তুটো পুৰি যায়, তাৰমানে জুই লাগি যায়, জ্বলি উঠে। আৰু জুই লাগি যোৱাৰ ফলত সেই বস্তুটো কি হয়? যদি সৰু বস্তু হয় তেতিয়াহ'লে সি পৃথিৱীৰ মাটি স্পৰ্শ কৰাৰ আগতে সি ইতিমধ্যে ছাই হৈ নাইকিয়া হয়। আৰু এইবোৰেই হৈছে উল্কা বা পপীয়া তৰা। কিন্তু বেছিভাগ পপীয়া তৰা বা উল্কাৰ আকাৰ ভূপৃষ্ঠ পাওঁতে সৰু হৈ যদিও জ্বলি যোৱা দেখা যায়, কিন্তু কিছুমানৰ আকাৰ যদি বহুত ডাঙৰ হয় তেতিয়া কিন্তু ভূপৃষ্ঠ পাওঁতে সম্পূৰ্ণ ছাই হৈ নাযায়, ই জ্বলি উঠে। যেতিয়া ই মহাকাশৰ পৰা নামি আহোঁতে ই যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়া ই ঘৰ্ষণৰ ফলত জ্বলি উঠে। কিন্তু ইয়াৰ আকাৰটো যদি ডাঙৰ হয় তেতিয়া সি কি হয়? সেই জ্বলি সি পৃথিৱীত আহি কেতিয়াবা পৰে ভূপৃষ্ঠৰ ওপৰত, সম্পূৰ্ণ তেতিয়া ছাই হৈ নাযায়, আৰু কেতিয়াবা ভীষণ জোৰেৰে পৰে। এইবোৰেই কোৱা হয় উল্কাপিণ্ড বুলি কোৱা হয়। এই পপীয়া তৰা বা উল্কাবোৰ ক'ৰ পৰা আহে, আৰু এইটো এটা মহাজাগতিক বস্তুবোৰ, এই বস্তুবোৰ ক'ৰ পৰা আহে সঠিকভাৱে ক'ব নোৱাৰি যদিও মহাকাশ বিজ্ঞানীসকলে শক্তিশালী পৰ্যবেক্ষক যন্ত্ৰৰ দ্বাৰা ধৰা পেলাইছে যে প্ৰতি ঘণ্টাত এটা দুটা নহয়, গড়ে তোমাৰ 5টি উল্কাপাত ঘটা দেখা যায়। মানে উল্কা আহি পেলাই পৃথিৱীত বা পপীয়া তৰা আহি পৃথিৱীলৈ নামি আহে। এতিয়া সৌৰজগতৰ আটাইতকৈ সৰু সদস্যবোৰ হ'ল গ্ৰহাণু। এই গ্ৰহাণুবোৰে পৃথিৱীৰ পৰা যথেষ্ট দূৰত অৱস্থান কৰি সূৰ্যক প্ৰদক্ষিণ কৰে। ইয়াৰ বাহিৰেও অসংখ্য সৰু আমি জানো বালিৰ কণা, শিলৰ টুকুৰা আদিৰ পদাৰ্থ অলপ আগতে ক'লোঁ মই যে সি বিস্তাৰিত হৈ পেলাই মহাকাশত ঘূৰি থাকে। এনে ডাঙৰ সৰু অসংখ্য টুকুৰাই যেতিয়া বায়ুমণ্ডলত ঘৰ্ষণ খাই পেলাই আহি পেলাই পৃথিৱীত আঘাত কৰে, ডাঙৰ টুকুৰা যদি হয় নহয় কেতিয়াবা পৃথিৱীত ডাঙৰ ক্ষতি হয়। যেনে উদাহৰণস্বৰূপে পৃথিৱীৰ পৰা ডাইনছৰ কিয় বিলুপ্ত হৈছিল? তুমি নিশ্চয় জানা, ডাইনছৰৰ কথাটোতো তুমি শুনিছাই। ডাইনছৰৰ কথা মই শুনিছোঁ। ডাইনছৰবোৰ তেনেকৈ মৰিছিল নেকি বা?
বিজ্ঞানীসকলে অনুমান কৰিছে যে পৃথিৱীৰ পৰা ডাইনছৰৰ বিলুপ্তি এনে ডাঙৰ গ্ৰহাণুৰ আঘাততে হৈছিল নিশ্চয়। এইটো নিশ্চিত হৈছে, তেওঁলোকে প্ৰমাণ কৰিও চাইছে যে পপীয়া তৰা আমি যাক কৈছোঁ বা উল্কা, ডাঙৰ যদি সি আকাৰৰ হয়, হয়তো ডাঙৰ আকাৰৰ গ্ৰহাণু কেতিয়াবা আহি পেলাই পৃথিৱীত খুন্দা মাৰে। আৰু সেইটো কিন্তু যেতিয়াই মানে খুব বহু বছৰৰ পিছে পিছেহে এইটো কাৎচিত হয়। আৰু পৃথিৱীত যিবিলাক ডাইনছৰ আছিল, সেই ডাইনছৰে এনে গ্ৰহাণুৰ আঘাততে মৃত্যু হৈছিল বুলি নিশ্চিত কৰা হৈছে। এতিয়া আমি দেখোঁ সাধাৰণতে পুৱতি নিশা বা এই উল্কাবিলাক পৰা দেখা পাওঁ, উল্কা বৃষ্টি হোৱা দেখা পাওঁ। এতিয়া উল্কা বৃষ্টিনো কি? প্ৰতি বছৰে কিছু নিৰ্দিষ্ট দিনত আকাশৰ উল্কাৰ পৰিমাণ বহুত বেছি দেখা যায়। একেলগে বহুতকেইটা উল্কা আহে। কিমান আহিব পাৰে জানানে বাবলু? কিমান আহিব পাৰে নেকি বা? তুমি আচৰিত হ'বা। প্ৰতি বছৰে এটা নিৰ্দিষ্ট কিছুমান দিনত উল্কাৰ পৰিমাণ বহু বেছি দেখা যায়। ঘণ্টাত 30-40টামান উল্কা পৰাও দেখা যায়। আৰু তেতিয়া কি হয় জানা? তাকেই কোৱা হয় উল্কা বৃষ্টি। 30-40টামান যদি উল্কা একেলগে পৰে, তেতিয়াহ'লে সেইটোক উল্কা বৃষ্টি নক'ব নে, বৰষুণৰ নিচিনা পৰে। তাৰমানে ইমান উল্কা পৰে। আচলতে এই উল্কাবোৰ এই নিৰ্দিষ্ট ঠাইৰ পৰা, কোন নিৰ্দিষ্ট ঠাইৰ পৰা আহে সেইটো বৈজ্ঞানিকসকলে উলিয়াব চেষ্টা কৰি থাকে। সাধাৰণতে ধূমকেতুৰ পৰাই এই উল্কাবোৰ আহে বুলি ঠাৱৰ কৰা হৈছে। আমি জানো যে ধূমকেতুৰ এডাল দীঘলীয়া নেজ থাকে, নহয়নে বাৰু? ধূমকেতুৰ এটা বহুত দীঘলীয়া এডাল নেজ থাকে, মই জানো সেইটো কথা। এই নেজডাল কিন্তু বৰফ কণাৰে পূৰ্ণ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত, বুজিছা? ধূমকেতু যেতিয়া সূৰ্যৰ নিচেই ওচৰলৈ আহে, কাৰণ ধূমকেতু তেনেকৈ চাৰিওপিনে সূৰ্যৰ চাৰিওপিনে ঘূৰি থাকে, পৰিভ্ৰমণ কৰি থাকে। গতিকে ধূমকেতু যেতিয়াই সূৰ্যৰ নিচেই ওচৰলৈ আহে, তেতিয়া সূৰ্যৰ তাপত ধূমকেতুৰ নেজৰ কিছু অংশ গলি গৈ খহি যায়। আৰু খহি যোৱাৰ ফলত কি হয়? খহি গ'লে যে খহি যোৱাৰ পিছতো কিন্তু সিহঁতে কক্ষপথবোৰত ঘূৰি থাকে। আৰু কক্ষপথবোৰৰ আশে পাশে সিহঁতে কি হয়? সিঁচৰিত হৈ সূৰ্যক প্ৰদক্ষিণ কৰি থাকে, বুজিলা? আৰু এনেকৈ প্ৰদক্ষিণ কৰি থাকোঁতে সিহঁতে যদি পৃথিৱীৰ কেতিয়াবা ওচৰ পায়, তেতিয়া এসপ্তাহমান, কাৰণ পৃথিৱীটো টানি আছে নিজৰ পিনে, গতিকে যেতিয়া পৃথিৱীৰ ওচৰ পায়, তেতিয়া পৃথিৱীয়ে এসপ্তাহমান তাৰমানে কেতিয়াবা পৃথিৱীলৈ গতি কৰিব পাৰে, মানে পৃথিৱীৰ আকৰ্ষণৰ কাৰণে। গতি যেতিয়া কৰে, তেতিয়াই আমি দেখোঁ ঢেৰ উল্কা বৃষ্টি পৃথিৱীত হয়। আৰু এনেকৈ কেতিয়াবা 30-40টা বুলি কৈছে মহাকাশ বিজ্ঞানীসকলে, একেলগে আহি পেলাই পৃথিৱীত পৰাও দেখা যায়। গতিকে গম পালানে? পপীয়া তৰা বা উল্কা, এটা দুটা পৰিলে পপীয়া তৰা বা উল্কা বুলি কোৱা হয়। আৰু যিটো অংশ আহি মাটিত পৰি, যদি ডাঙৰ হয় তাৰে এটা যদি অংশ আহি মাটিত পৰি গৈ পেলাই যিটো অংশ আহি মাটিত পৰিব, সেইটোক ক'ব উল্কাপিণ্ড। আৰু একেলগে যদি এসোপামান পপীয়া তৰা নামি আহে পৃথিৱীলৈ, তেতিয়া সেইটোক কওঁ আমি উল্কা বৃষ্টি। বুজিলানে বাবলু? নেকি বা? বঢ়িয়াকৈ বুজিলোঁ মই।